অসমৰ শেষৰজন ৰজা জুবিন গাৰ্গ, দ্য লাষ্ট কিং অফ আছাম জুবিন গাৰ্গ। একেমুখে এই কথাষাৰ স্বীকাৰ কৰিব প্ৰতিগৰাকী অসমীয়াই, কাৰণ নিজৰ ব্যক্তি স্বাৰ্থৰ কথা নাভাবি উৰে জীৱন সংগীত সাধনা কৰি জুবিন গাৰ্গে অসমীক যিখিনি দি থৈ গ'ল, সাধ্য অনুসৰি আৰ্তজনক যিমানখিনি সহায় কৰি থৈ গ'ল, যুগ যুগান্তৰলৈ হৃদয়ে হৃদয়ে গুঞ্জৰিত হৈ থাকিব জুবিন নামৰ সেই সুৰীয়া গান। গুৱাহাটীত শেহতীয়াকৈ জুবিন গাৰ্গৰ এখন ফটো মচি পেলোৱা কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিছিল GMDয়ে মচি পেলোৱা সেই ফটোখন। আনকি জাপানৰ প্ৰধানমন্ত্ৰীও জুবিন অনুৰাগীৰ ৰুখত পৰাৰ ভয়ত অসমলৈ নাহিল বুলি একাংশই নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছিল। আন একাংশৰ মতে সেই ফটোখনত জুবিনক বিকৃত ৰূপ দিয়া হৈছিল, কিন্তু চিত্ৰশিল্পীগৰাকীয়ে বাৰে বাৰে কৈছিল যে ছবিখন এতিয়াও সম্পূৰ্ণ হ'বলৈ বাকী। তাৰ মাজতেই নিশাৰ ভিতৰতেই ছ'চিয়েল মিডিয়াত ব্যাপক সমৰ্থন লাভ কৰিছে নলবাৰীৰ এইগৰাকী সুশান্ত কলিতা নামৰ উদীয়মান চিত্ৰকাৰে। চাওক এই দৃশ্য। বাইহাটা চাৰিআলিৰ উৰণ সেতুৰ খুঁটাত অংকন কৰা জুবিন গাৰ্গৰ এয়া ফটো নহয়, এখন প্ৰতিচ্ছবি। যুৱকজনে ছবিখনৰ নাম দিছে দ্য লাষ্ট কিং। বাইহাটা চাৰিআলিৰ জুবিন অনুৰাগীসকলে দুপৰ নিশালৈকে জুবিন গাৰ্গৰ গীত শুনি সহযোগ কৰিলে চিত্ৰশিল্পী সুশান্ত কলিতাক। ইতিমধ্যে কেইবাটাও স্থানত যুৱকজনে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিছে যদিও বাইহাটাৰ এইখন ছবি সৰ্বশ্ৰেষ্ঠ হৈছে বুলি আত্মসন্তুষ্টি প্ৰকাশ সুশান্ত কলিতাৰ। শুনকচোন তেওঁৰ মন্তব্য। অনুপ্ৰাণিত মানে মই আজি ছবি আঁকা ষ্টাৰ্ট কৰাৰ প্ৰায় 5 বছৰ হৈ গ'ল। বহুত জেগাত জুবিন দাক আঁকলোঁ, মৰম বহুত পাইছোঁ, কিন্তু বাইহাটা চাৰিআলি মানুহে যিটো এটা মই মৰম, যিটো এটা ছাপৰ্ট পাইছোঁ, সেইটো আজিকালি মই ক'তো বনাই তো জুবিন দাৰ কাৰণে পাইছোঁ নিশ্চয়। তো সেইটোৱে আগলৈও ছাপৰ্ট কৰি যায় আৰু সেইটোৱে জুবিন দাৰ নাইটো সোনকালে পাওঁ যাতে, সেইটো আশা কৰিছোঁ। বাকী সেইটোৱে জয় জুবিন দা। ইয়াৰ পিছত মোৰ আপোন ঠাই, মোৰ নিজৰ জন্ম ঠাই নলবাৰী থাকিম বুলি ভাবিছোঁ। মই নলবাৰী ঘৰ। পোনপ্ৰথমে এই অকণমানি শিল্পীগৰাকীক আমি বাইহাটা চাৰিআলি গোটেই অঞ্চলবাসী জুবিন অনুৰাগীয়ে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে মোৰে দুজন ভাতৃ ৰাকেশ আৰু সৌৰভ, তেওঁলোকে লাগি আছিলে আৰু ময়ো পাই আছিলোঁ। ইতিমধ্যে মই যিহেতু একেলগে তেওঁৰ লগত অনুষ্ঠান কৰিছিলোঁ, আজি এফালে আৱেগিকো হৈছোঁ দেখি পেলাই, আৰু বৰ ধুনীয়াকৈ ছবিখন আঁকিছে। আৰু এইখন অনুষ্ঠানত ময়ো আছিলোঁ, দাদাৰ যিখন অনুষ্ঠানৰ ফটো এইখন, আৰু বৰ ধুনীয়াকৈ নিখুঁতভাৱে আঁকিছে। মই অনুৰোধ জনাইছোঁ, এই আমাৰ যিখিনি জুবিন অনুৰাগীয়ে, আমাৰ বৃহত্তৰ ৰাইজে সকলো ওলাই আহিছে, আৰু মই সকলোকে কাতৰ অনুৰোধ কৰিছোঁ, এই ছবিখন সদায় যেন জীৱন্ত হৈ থাকে। জুবিন দা এতিয়াৰ পৰা আগতেও আছিলে, কিন্তু এতিয়াৰ পৰা জুবিন দা এই বাইহাটা চাৰিআলিত সক্ৰিয়ভাৱে থাকিব। তো আমি এটা বিনম্ৰ অনুৰোধ ৰাইজক, মানে কোনোবাই যদি নকৰিবলগীয়া কিবা কৰে তৎক্ষণাৎ আমাক জনালে ভাল পাম। আৰু সকলোৰে দায়িত্ব, অকল তেওঁলোকৰ দায়িত্ব নহয়, কিন্তু তেওঁ আজি আঁকি দিছে, তেওঁলোকে ইনিচিয়েটিভটো লৈছে, কিন্তু আজিৰ পৰা কিন্তু আমাৰ গোটেই উত্তৰ পূব কামৰূপৰ এইটো দায়িত্ব যে জুবিন দাক আমি কিমান ভালকৈ ৰাখিব পাৰোঁ। প্ৰত্যেকৰে অন্তৰত আছে আৰু সদায় থাকিব, আৰু জুবিন দা সদায় অমৰ হৈ থাকিব, আৰু মানে তেওঁৰ সৃষ্টি, তেওঁৰ আদৰ্শ কেতিয়াও মৰহি নাযায়। অসমবাসীৰ বুকুত সদায় থাকিব। জয় জুবিন দা। তেওঁ সুশান্ত কলিতা, তেওঁ এগৰাকী খুব উদীয়মান চিত্ৰশিল্পী, আৰু ইতিমধ্যে ৰাইজে প্ৰত্যক্ষ কৰিছে তেওঁৰ যি তুলিকাৰে যাদু দেখাইছে। আৰু তেওঁ নলবাৰীৰ পৰা আহিছে সুশান্ত কলিতা, আৰু সুশান্তৰ কাৰণে আমাৰ ৰাইজে এটা হাত চাপৰি বজাব লাগে। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। কমেণ্টত জনাওক আপোনাৰ মতামত। ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।